নমস্কাৰ আপুনি বাৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি আৰু যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ একাউণ্টত অৰুণোদয় পইচা সোমোৱা নাই আৰু আপোনালোকৰ মনত নিশ্চয় চিন্তা হৈ আছে যে কেতিয়া পইচা সোমাব কেনেকৈ পাম কেতিয়ালৈকে পাম নহয় জানো ঠিক আছে এইটো জানিবৰ কাৰণে আপুনি এই ভিডিঅ'টো চাওক আপোনালোকে নিশ্চয় জানে যে কেইদিনমান আগত নিৰ্বাচন গৈ নতুনকৈ চৰকাৰ এখন হ'ল আৰু চৰকাৰখন হোৱাৰ লগে লগে কিছুমান চৰকাৰখনৰ কিছুমান যাৱতীয় কাম কাজ থাকে আৰু যাৰ বাবে অৰুণোদয়ৰ দৰে যিকোনো চৰকাৰী আঁচনি তেখেতসকলে দিব পৰা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে যে আগষ্টৰ 1 তাৰিখৰ পৰা নতুনকৈ আকৌ চৰকাৰী আঁচনিসমূহ নতুনকৈ ষ্টাৰ্ট হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় সম্পৰ্কে বিশেষকৈ অৰুণোদয় সম্পৰ্কে কি মন্তব্য দাঙি ধৰিছে চাওকচোন বাৰু আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আহক বাৰু নিশ্চয় আপোনালোকে শুনিলে দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনি সম্পৰ্কে কি ক'লে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ভাল ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই